সেইজন ব্যক্তিয়ে এই পৃথিৱীতেই স্বৰ্গীয় সুখ লাভ কৰে, যি আনৰ সুখৰ কাৰণে নিজৰ সুখ ত্যাগ কৰিব পাৰে, যি আনৰ বিপদত নিজৰ হাতখন আগবঢ়াই দিব পাৰে, যি আনৰ দুখত দুখী হ'ব পাৰে, যিজনৰ চিন্তাধাৰা আৰু কৰ্মই আনক সুখী কৰিব পাৰে, যিজনে আনক সুখী হ'বলৈ আশীৰ্বাদ দিব পাৰে। জীৱন বাটত লগ পোৱাসকলৰ ভিতৰত বেছিভাগেই দৰ্শক, পথ প্ৰদৰ্শকৰ সংখ্যা একেবাৰে নগণ্য। বেছিভাগেই বিপদৰ সময়ত মাথো উপদেশ দিওঁতা, প্ৰয়োজনৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাসকলৰ সংখ্যা একেবাৰেই নগণ্য। বেছিভাগেই সুবিধাবাদী, সুবিধা দিওঁতাৰ সংখ্যা একেবাৰেই নগণ্য। সৰহসংখ্যকেই শিকাই থৈ যায় যে কাকো সহজে বিশ্বাসত ল'ব নালাগে, কাৰো পৰা একো পোৱাৰ আশা কৰিব নালাগে, কাৰো ওপৰত সম্পূৰ্ণ ভৰসা কৰিব নালাগে। হেৰুৱা আত্মসন্মান কেনেকৈ ঘূৰাই পাব? মুভ অন কৰিবলৈ আৰম্ভ কৰক। যদি কোনোবাই আপোনাক আঘাত দিছে, কোনোবাই আপোনাক এৰি থৈ গৈছে, তেন্তে বেছি দুখ কৰি এঠাইত ৰৈ নাযাব। মনে মনে আপোনাৰ হৃদয়খন শক্তিশালী কৰক আৰু একো নোকোৱাকৈয়ে সেই ব্যক্তিজনৰ পৰা আঁতৰি যাওক। আপুনি আপোনাৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকক। সকলোৰে প্ৰতি অত্যাধিক মৰম দেখুওৱাটো ভাল কথা নহয়, নহ'লে কোনে আপোনাক কেতিয়া বুৰ্বক বনাব আপুনি ধৰিবই নোৱাৰিব। কোনোবাই যদি আপোনাক অত্যাধিক আওকাণ কৰে, তেন্তে আপুনি তেওঁৰ পিছত বেছি লাগি নাথাকিব। তেওঁকো আপুনি দুগুণ আওকাণ কৰিবলৈ আৰম্ভ কৰক। মাথো এইটো লক্ষ্য কৰিব যে আনজনে আপোনাৰ কিবা ভুলত বা কিবা কাৰণত এনে কৰিছেনে, নে কোনো কাৰণ নোহোৱাকৈ ইচ্ছাকৃতভাৱে আওকাণ কৰি আছে। যদি কোনো ব্যক্তিয়ে আপোনাৰ জীৱনলৈ ঘূৰি আহি আপোনাৰ ওচৰত ক্ষমা বিচাৰে, তেন্তে তেওঁক ক্ষমা কৰক। এটা কথা মনত ৰাখিব যে ক্ষমাতকৈ বেছি একো নাই। যদি আপুনি কোনো সফলতা লাভ কৰিছে, সেইখিনিৰ বাবে আপুনি সম্পূৰ্ণ যোগ্য। আনে যদি সেই সফলতাক লৈ আপোনাক ঠাট্টা মস্কৰা কৰে, সেইবোৰ কথাক মিঠা হাঁহি এটা মাৰি আওকাণ কৰি নিজকে লৈ গৌৰৱ কৰক। কাৰোবাৰ পৰা প্ৰেমৰ আশা কৰা বা মৰমৰ ভিক্ষা খোজা বন্ধ কৰক। প্ৰেম বা ভালপোৱা ভিক্ষা খুজি পাব পৰা বস্তু নহয়। নিজকে কিদৰে মানসিকভাৱে শক্তিশালী কৰিব পাৰি? আপোনাৰ লগত যদি কিবা বেয়া হৈ আছে, তাক লৈ বেছি চিন্তা কৰা বন্ধ কৰক। প্ৰতিদিনে পুৱা ধ্যান কৰিবলৈ আৰম্ভ কৰক। সলনি কৰিব নোৱাৰা কোনো বিষয়ক বা বস্তুক সলনি কৰিবলৈ গৈ শক্তি নষ্ট নকৰিব। সকলোৰে কথা তথা উপদেশবোৰ শুনিবলৈ আৰু অনুসৰণ কৰিবলৈ চেষ্টা কৰক। যিমান পাৰে কমকৈ কথা কওক আৰু বেছিকৈ কাম কৰক। এটা কথা সদায় মনত ৰাখিব, আমাৰ জীৱনটো বহুত চুটি। সেইবাবে সদায় এনেকুৱা মানুহৰ লগত সময় কটাবলৈ চেষ্টা কৰক, যিসকলে আপোনাৰ সেমেকা মুখখনত এটা হাঁহি দিবলৈ সম্পূৰ্ণ চেষ্টা কৰে আৰু হাঁহিবলৈ বাধ্য কৰে, আৰু আপোনাক এইটো অনুভৱ কৰায় যে তেওঁলোকৰ বাবে আপুনি সঁচাই গুৰুত্বপূৰ্ণ। মানুহবোৰ আচৰিত নহয়নে? বেছিভাগ মানুহ আমাৰ লগত একেলগে থাকে, আকৌ আমাকেই ঈৰ্ষা কৰে। আমাৰ লগত সম্পৰ্কও বজাই ৰাখে, আকৌ মনে মনে শত্ৰুতাও কৰে। আমাৰ মুখৰ আগত প্ৰশংসাও কৰে, আকৌ আমাৰ পিঠিৰ আঁৰত আমাৰ বদনামো কৰিবলৈ নেৰে। আপুনি এইকেইটা কাৰণৰ বাবেই অতি সোনকালে হাৰ মানি লয়। আপুনি আনৰ কথাৰ জালত সহজে সোমাই পৰে। ভাল বেয়া বা ভাল শুদ্ধৰ বিচাৰ কৰিবলৈ পাহৰি যায়। আপুনিও যে কৰিব পাৰিব সেইটো সাহস নাই। আপোনাৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নাই। কোনোবা সফল হ'লে ভাবে যে সেইজনৰ ভাগ্য ভাল আছিল। আপোনাৰ ভাগ্যতেই নাই। আপোনাৰ এটা নিৰ্দিষ্ট লক্ষ্য নাই, যি টি কামত নিজকে জড়িত কৰি ৰাখে। গতিকে এটা কামত কঠোৰ পৰিশ্ৰম কৰিবলৈ বা মন দিবলৈ সময় নহয়, আৰু ইয়ে আপোনাক পৰাজিত কৰায়।